পলাশ কোঁৱৰক অনুৰোধ জনাইছোঁ। এয়া নৱজ্যোতি গগৈ বাইদেউ, এই বাইদেউ আজি অনুষ্ঠানটি উদ্বোধন কৰি শুভাৰম্ভ কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। মেডাম মেফি উপৰি ফুল প্ৰভাতে প্ৰভাতে। সাহিত্য হৈছে এটা জাতিৰ দাপোন স্বৰূপ। দাপোনত মুখ চাই যেনেকৈ নিজৰ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ সাহিত্যও এটা জাতিৰ মহাৰ্ঘ জীৱনৰ মানদণ্ড স্বৰূপ আমাক দাঙি ধৰে। আৰু যি জাতিৰ সাহিত্য সংস্কৃতি নাই, সেই জাতি এক মৃত বা মৰুপ্ৰায় জাতি। আৰু যি জাতিৰ সাহিত্য উন্নত, সেই জাতি উন্নত জাতি হিচাপে পৰিগণিত হয়। সাহিত্য শব্দটো সংস্কৃত সহিত শব্দৰ পৰা নিষ্পন্ন হৈছে। আমি দৈনন্দিন জীৱনত আমাৰ মনৰ ভাৱ ইজনে সিজনৰ আগত প্ৰকাশ কৰোঁ। আমাৰ প্ৰত্যহিক জীৱনৰ যি মনৰ ভাৱ ভাষা, সেইবোৰ আমি কথা বতৰা হিচাপে আমি প্ৰকাশ কৰোঁ। কিন্তু সেই কথা বতৰাত যি ভাষা ব্যৱহাৰ কৰা হয়, তাত কিছু গুণ বা বৈশিষ্ট্য থাকিব লাগিব। সেই গুণ বৈশিষ্ট্য যেতিয়া এজনৰ উপলব্ধ ভাৱক ভাষাৰ মাধ্যমেৰে প্ৰকাশ কৰোঁতে ভাষাৰ চাৰিত্ৰ্য গুণৰ বাবে হওক বা আন কোনো কাৰণতে হওক বা শব্দৰ মহত্বৰ বাবে হওক, যেতিয়া শ্ৰোতাৰ অন্তৰ্জগত আলোকিত কৰি এক সংবেদন জগাই তুলিব পাৰিব, তেতিয়াই তাক সাহিত্য বোলা হ'ব। অৰ্থাৎ হৃদয় সংবেদী লেখাই সাহিত্য। প্ৰাচীন কালৰ সমালোচকসকলে সাহিত্য শব্দৰ পৰিৱৰ্তে কাব্য শব্দটো ব্যৱহাৰ কৰিছিল। কেইটামান নীতি হৈছে সাহিত্যৰ বাণীবন্ধ বা ষ্টাইল বুলি কোৱা হয় ইংৰাজীত। আৰু বৈশিষ্ট্য হৈছে ছন্দ, অলংকাৰ, প্ৰতীক, চিত্ৰকল্প। এইকেইটা থাকিলেহে যি পুলিন পুঠাসকলক পূজা সেৱা কৰা অনুষ্ঠান, পৰম্পৰাগত অনুষ্ঠান মেডাম মেফিৰ ঢকুৱাখানা টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত 30 আৰু 31 জানুৱাৰী তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনা পুৱা সামূহিক চাফাই, তাৰপাছতে পতাকা উত্তোলন, গছপুলি ৰোপণ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত ঠাইতে লিখা ৰচনা, চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে পৰম্পৰাগত খেল ধেমালি যেনে ৰছী টনা, কুকুৰা যুঁজ, যিবিলাক খেল আচলতে আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই যাব ধৰিছে, তেনেকুৱা ধৰণৰ খেল, টেকেলি ভঙা, ঢাৰি খেল, এনেকুৱা ধৰণৰ খেলবিলাক খেলোৱা হৈছে। 31 তাৰিখৰ দিনটোত আমাৰ পুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ব। আমাৰ পুৱাই হ'ব স্বৰ্গদেৱৰ প্ৰতিমূৰ্তি যিটো আছে, তাত পুষ্পমাল্য প্ৰদান আৰু বন্তি প্ৰজ্বলন হ'ব। তাৰ লগতে দামচাসকলৰ স্মৰণাৰ্থে মৈদাম তৰ্পণ হ'ব। তাৰ পাছতে আমাৰ টাই সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ যি বছৰেকীয়া মুখপত্ৰ বানফাই বুলি এখন মুখপত্ৰ প্ৰকাশ হয়, গণেশ চমুৱাৰ সম্পাদনাত এইখন প্ৰকাশ পাব আৰু এইখন উন্মোচন কৰিব নাং ইন্দিৰা গগৈয়ে। তাৰ পাছতে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব। ঢকুৱাখানা উপজিলাৰ অতিৰিক্ত জিলা আয়ুক্ত
সন্মানীয় কাৰ্তিক কলিতাদেৱে এই মুকলি সভা উদ্বোধন কৰিব আৰু তাৰ পাছতে এই মুকলি সভাতে ঢকুৱাখানাৰ কেইবাজনো বিশিষ্ট ব্যক্তি শিক্ষাবিদ ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গিৰীন গগৈ বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ গৰ্কী বুঢ়াগোহাঁই ঢকুৱাখানা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈ আৰু নিৰ্দিষ্ট বক্তা হিচাপে ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ সাংবাদিক নিবন্ধকাৰ শৰৎচন্দ্ৰ নেওগদেৱে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ পিছতে আমি ঢকুৱাখানাৰ টাই আহোম সমাজৰ পৰা ঢকুৱাখানাৰ বিভিন্ন ক্ষেত্ৰলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা কেইবাজনো ব্যক্তি তথা সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাম আৰু সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰি আহোমসকলৰ যি পৰম্পৰাগত পূজা সেৱাৰ অনুষ্ঠান মেডাম মেফি অনুষ্ঠান সামৰণি মাৰিম।